নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। মই আজি বিশেষ ব্লগ দিয়া কোনো ধৰণৰ অন্য কিবা জনাবৰ কাৰণে বাবে মই ভিডিঅ'টো বনোৱা নহয়। মই এটা সৰু প্ৰশ্ন এটা লৈ আহিছোঁ যে আমি সৰুৰে পৰা এই চাহ বাগান চাহ খেতিলৈকে সৈতে জড়িত হৈ আছোঁ। এটাই সৰু প্ৰশ্ন এটা কৰিব বিচাৰিছোঁ। যিসকলে জানে জানে যদি কমেণ্ট কৰিব। গানত আমি সৰুৰ পৰা দেখি আহিছোঁ বিভিন্ন ধৰণৰ দৰৱ প্ৰয়োগ কৰা হয়। বিভিন্ন ধৰণৰ দৰৱ প্ৰয়োগ কৰে, স্প্ৰে কৰে। বৰ্তমান বাগানখনত 2 বছৰ ধৰি কোনো ধৰণৰ দৰৱ প্ৰয়োগ কৰা হোৱা নাই। অৰ্থাৎ অৰ্গেনিক পদ্ধতিৰে দেউতাই কৰিবলৈ বিচাৰি আছে। চ' এতিয়া ওলাই আছে অলপ পোখা। এই মাহত অৰ্থাৎ অহা মাহত পাত ছিঙিবলৈ হ'ব 2 এখিলাকৈ। আৰু নতুন বছৰত এই বছৰৰ অহা মাহৰ পৰা অৰ্থাৎ ষ্টাৰ্ট কৰিব হ'ব। এটাই সৰু প্ৰশ্ন যে অৰ্গেনিক পদ্ধতিৰে কৰিলে বিশেষ কি লাভ হ'ব, আৰু দৰৱ প্ৰয়োগ কৰি অৰ্থাৎ বিভিন্ন ধৰণৰ দোকান পোহাৰত পোৱা যায় দৰৱ, সেইবিলাক দৰৱ প্ৰয়োগ কৰিলে লাভৱান হ'ব। যদি যিসকল ব্যক্তিয়ে জানে কথাষাৰ, মোৰ কমেণ্ট বক্স অ'পেন কৰা আছে, কমেণ্ট কৰি জনাবচোন।